এইখিনি বগৰী আজি আমি পথাৰত খুন্দি খাম। এয়া আমাৰ খাই আছে, খাবলৈ লৈছে, এইফালে বহি আছে, আৰু এইটো হ'ল মই। তো ইয়াতে আমি মুকলি আকাশৰ তলত আজি বহি বগৰী খাম গোটেইবোৰে মিলি। চ' গাইজ, আজি আমি গোটেই কাজিনকেইটা লগ হৈ আহিছোঁ বগৰী খাম বুলি। চ' এয়া মোৰ মাহী ল'ৰা মৰাণৰ পৰা আহিছে। চ' তাক আজি আমি লৈ গৈছোঁ। এয়া আমি এনেকৈ আজি গোটেইকেইটাই মিলি বগৰী খাম বুলি। চ' বগৰী খোৱা বতৰে এতিয়া এইটো। আমি এতিয়ালৈকে খোৱা নাই, সৰস্বতী পূজাৰ পিছত আজিয়ে খাম। এনেকৈ খুন্দি পিনে মুকলি আকাশৰ তলত এয়া ষ্টেপ বাই ষ্টেপ গোটেইবোৰ দেখুৱাম, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। চ' আপোনালোকেও চাই থাকক ব্লগটো। বগৰী বহুত ওপৰত আছে গছজোপাত। পাজনীয়ে জোকাৰিছিলে প্ৰথমতে, কিন্তু এয়া কেইটামানহে পালোঁ, সেইটো কাৰণে এয়া তাই ক'ৰবাৰ পৰা বিচাৰি ডাং এডাল আনিছে। চ' এতিয়া আমি এই ডাংডালেৰে কেইটামান বগৰী পালোঁ আৰু। চ' এইখিনিতে খুন্দি খাম এতিয়া আমি। চ' আপোনালোকে চাই থাকক। চ' গাইজ, এইপিনে আমি বগৰীখিনি ধুনীয়াকৈ ধুই পখালি ল'লোঁ। তাৰপিছত আমি এনেকৈ ধুনীয়াকৈ বহিবলৈ ঠাইডোখৰ ৰেডি কৰি লৈছোঁ। এয়া বায়ে গোটেই বগৰীৰ কাৰণে আমি কি আনিছোঁ সেইখিনি চিনাকি কৰি দিছে দেই। কলপাত, জলকীয়া গুড়ি, আচাৰ। চ' তাই গোটেই বস্তুবোৰ চিনাকি কৰি দিছে আপোনালোকক। আমি এতিয়া বগৰী খাম। এতিয়া এইপিনে পূৰা কামত লাগি গৈছে সিহঁতি, একদম বগৰী খুন্দা আৰম্ভ হৈছে আৰু। আৰু সিহঁতি দুটা পূৰা ৱেইট কৰি আছে বগৰী কেতিয়া ৰেডি হ'ব, কেতিয়া খাবলৈ পাম। গাইজ, ফাইনেলি আমাৰ খুন্দা বগৰী ৰেডি। আৰু এতিয়া আমি ইয়াত নিমখ আৰু জলকীয়া গুড়ি মিলাই খাই দিম। মজা। আমি ইয়াত আচাৰো মিলাই লৈছিলোঁ গাইজ, আহোঁতে আমি আচাৰো কিনি লৈছিলোঁ। চ' গাইজ, আমাৰ বগৰী খোৱা হৈ গ'ল আৰু লাহে লাহে আবেলিও হৈ আহিছে। চ' আমি ইয়াতে অলপ সময় টাইম পাছ কৰিলোঁ আৰু তাৰপিছত ঘৰলৈ গুচি আহিলোঁ। চ' গাইজ, আমাৰ বগৰী ব্লগটো আজি ইমানখিনিতে এণ্ড কৰিছোঁ। আপোনালোকে ব্লগটো চাই কেনে পালে জনাব কমেণ্টত, আৰু যদি ভাল পালে তেনেহ'লে নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। চেনেলটোলৈ নতুনকৈ যদি ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। বাই।